নমস্কাৰ বন্ধুসকল, আজি আমি কামাখ্যাবাসীৰ মনৰ খবৰ। আচলতে কামাখ্যাবাসীৰ জুবিন গাৰ্গ সম্পৰ্কত কি ভাবে? কামাখ্যাবাসীয়ে আচলতে জুবিন গাৰ্গক বেয়া পায়। সুদীৰ্ঘ সময় ধৰি নীলাচল পাহাৰলৈ জুবিন গাৰ্গ কিয় আহিছে? বহুত মানুহে কোৱাৰ দৰে আচলতে জুবিন গাৰ্গ সঁচাকৈ নাস্তিক আছিল। এই সম্পৰ্কত আমি কামাখ্যাৰ এজন জ্যেষ্ঠ সাংবাদিক কবি অনুপ প্ৰসাদ শৰ্মাৰ সৈতে কথা পাতিছোঁ। আমি তেখেতৰ পৰা কামাখ্যাবাসীৰ মনৰ খবৰ ল'ম। তেখেতৰ পৰা আমি এই প্ৰশ্নবোৰৰ সমিধান বিচাৰিম। তেখেতেনো কি কয় আহকচোন আমি শুনো। বাৰু শৰ্মাদেউ, প্ৰথমতে আপুনি আমাক কওকচোন জুবিন সম্পৰ্কত কামাখ্যাবাসী কিবা। আচলতে কামাখ্যাবাসীয়ে জুবিনক সঁচাকৈ বেয়া পায়। কামাখ্যা হ'ল অসমৰ মুখ্য পৰিচয়। আকৌ জুবিন গাৰ্গৰ প্ৰথম নাম আছিল জীৱন বৰুৱা। জুবিন মেহতা নামৰ হিন্দী সংগীতজ্ঞ এগৰাকী নামৰ পৰা জুবিন নামটো ৰখা হ'ল। আৰু জুবিন গাৰ্গৰ পুত্ৰ হ'ল গাৰ্গমুনি। এই গাৰ্গমুনিৰ নামটো ৰাখিবৰ বাবে তাৰ পুত্ৰটো তাৰে লগত যোগ কৰি জীৱন বৰঠাকুৰক সজোৱা হ'ল জুবিন গাৰ্গ। জুবিন গাৰ্গক সৰুতে তেওঁৰ মাহীয়ে টুনিও নাম দিছিল বলগুণ। তেতিয়াৰ পৰা জুবিন গাৰ্গৰ নাম হ'ল বলগুণ। এই জুবিন গাৰ্গে 1992 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেষ্টাৰ্ণ ছং চলো কম্পিটিশ্যনত ভাগ লৈ সোণৰ পদক লাভ কৰিছিলে। তেতিয়াৰ পৰা তেওঁৰ গান গাবলৈ ইচ্ছা হ'ল আৰু 1992তেই তেওঁ অনামিকা নামৰ কেছেট উন্মোচন কৰিলে। এখন এনকে প্ৰডাকশ্যনৰ পৰা বাহিৰ কৰা হৈছিল। সেই তেতিয়াৰ পৰাই জুবিন গাৰ্গৰ সাংগীতিক যাত্ৰা আৰম্ভ হয়। 36টা গান এদিনত ৰেকৰ্ড কৰাৰ উপৰি তেওঁ 40টা বিভিন্ন ভাষাত গান গাইছিলে। এদিনত তেওঁ 36টা গান ৰেকৰ্ডিং কৰিছিলে। আকৌ এবছৰত 800 গান ৰেকৰ্ডিং কৰিছিলে। তেওঁ 33 বছৰত 38,000 গান ৰেকৰ্ডিং কৰিছিল। তেওঁক আমি কিং বুলিও জনা যায়। গতিকে তেওঁ হ'ল অসমৰ এগৰাকী শক্তিশালী সম্পদ। এই সম্পদ যিহেতু অসমৰে আৰু কামাখ্যা যিহেতু অসমৰে পৰিচয়, গতিকে কামাখ্যাবাসীয়ে জুবিন গাৰ্গক বেয়া পোৱাৰ কথাটো যদি বেয়া পালে হয় তেনেহলে তেওঁৰ মৃত্যুৰ পিছত এয়াৰপৰ্টত নগল হয়, জুবিন সমাধিত নগল হয়, শ্ৰদ্ধাঞ্জলি নজনালে হয়, কবিতা নিলিখিলে হয়, নাম ৰচনা নকৰিলে হয়। গতিকে আমি ক'ব পাৰো যে কামাখ্যাবাসীয়েও জুবিন গাৰ্গক বেয়া পোৱা নাছিল, বৰং জুবিন গাৰ্গক ভাল পাইছিল, কিন্তু অন্ধভাৱে ভাল পোৱা নাছিল। তেওঁৰ কিছুমান কাম ব্যৱহাৰত অসন্তুষ্ট হৈ সেই অসন্তুষ্টি তেওঁক আঙুলিয়াই দিছিল যাতে তেওঁ শুধৰণিৰ পথ ল'ব পাৰে। এতিয়া আপুনি আমাক কওকচোন জুবিন নীলাচল পাহাৰলৈ কিয়? জুবিনে নীলাচল পাহাৰত কি বিচাৰিছে? নীলাচল পাহাৰত কামাখ্যা দেৱী মন্দিৰ আছে। এই মন্দিৰ হ'ল শক্তিপীঠ। এই শক্তিপীঠ মন্দিৰ কামাখ্যা ধৰ্ম দৰ্শন আধ্যাত্মিকতাৰে ক্ষেত্ৰ নহয়। ইয়াৰ বাহিৰেও ই সৃষ্টিশীলতা আৰু গৱেষণাৰ স্থলী। গতিকে যিকোনো মানুহ কামাখ্যা মন্দিৰলৈ আহে।
এই নীলাচল পাহাৰত জুবিনে কি কৰিছিল বুলি ক'ব গ'লে প্ৰথমেই আমি যাব লাগিব দুটা কথা। প্ৰথম কথাটো হ'ল যে জুবিন গাৰ্গৰ প্ৰথম পৰিচয়ে হ'ল সংগীতক বা গায়ক। গতিকে তেওঁ গানৰ বাবেহে মুখ্যতঃ কামাখ্যালৈ আহিছে। ইয়াতে এটা মজাৰ কথা মই ক'ব বিচাৰিছো, যেতিয়া ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত গুৱাহাটীৰ এখন প্ৰতিষ্ঠিত বাতৰি কাকতে মোক অনিৰ্বন্দ অনুৰোধ কৰি এটা টপিক তেওঁলোকে বনাইছিলে যে ভূপেন হাজৰিকা আৰু কামাখ্যা মন্দিৰ, তাৰে ওপৰত মোক এটা প্ৰবন্ধ লিখিবলৈ কৈছিল। মই লগে লগে সন্মত হোৱা নাছিলো যদিও সেই গোটেই ৰাতি কথাটো ভাবিছিলো আৰু ভূপেন হাজৰিকাৰ বিষয়ে চিন্তা কৰিছিলো। লগতে ভূপেন হাজৰিকাৰ লগত কামাখ্যাৰ কি সম্পৰ্ক আছে সেইবিলাক চিন্তা কৰিছিলো। তাতে দেখা গ'ল যে ভূপেন হাজৰিকাই কামাখ্যাত কুলদা শৰ্মাৰ লগত ৰেৱাজ কৰিছিলে। দ্বিতীয় কথাটো হ'ল ভূপেন হাজৰিকা কামাখ্যাত সঘনে আহি আছিলে। কামাখ্যাৰ এগৰাকী সংগীতজ্ঞ হ'ল শংকৰ গায়নদেৱ। তেওঁ বহু গীত ৰচনা কৰিছিলে। তেওঁ বহুকেইটা গীত লিখি গীতৰ বহি এটা লৈ ভূপেন হাজৰিকাক কামাখ্যাতে দেখুৱাইছিলে। ভূপেন হাজৰিকাই বহীখন লুটিয়াই চাই নিষ্প্ৰিয় ভাৱ এটি মুখত সানি লৈ ডিপ্ল'মেটিক ভাৱে কৈছিলে যে লিখি দিম। এতিয়া কথাটো হ'ল এই ভূপেন হাজৰিকাই যেতিয়া ডিপ্ল'মেটিক ভাৱে শংকৰ গায়নসকলে লিখি যোৱা, অৰ্থাৎ কামাখ্যাৰ মানুহক তেওঁ এনকাৰেজ কৰা নাছিল। এই ভূপেন হাজৰিকাৰ গীতবিলাক মই চালো, তেওঁ কি গান, যিমান গান গাইছিলে আৰু যিমান গান গাইছিলে তাত মাত্ৰ দুটা গানতহে কামাখ্যা নামটো ব্যৱহাৰ কৰিছিলে আৰু সেই নাম দুটাৰে কামাখ্যা ঠাইখিনিক তেওঁ নেতিবাচক প্ৰচাৰ এটাহে চলাইছিল। কামাখ্যাৰ নেতিবাচক প্ৰচাৰহে তেওঁ চলাইছিল। সেইবাবে মই ক্ষোভিত হৈছিলো আৰু কাকতখনক স্পষ্টভাৱে জনাই দিছিলো যে মই আপোনালোকৰ টপিকটোত তেওঁলোকে মোক পুনৰ কৈছিলে যে এই টপিকটোৰ ওপৰত আপোনাৰ বাহিৰে সুন্দৰকৈ লিখিব পৰা মানুহ নোলাব, সেয়ে আপুনি এইটো লিখিব লাগে। মই তেওঁলোকে প্ৰায় এসপ্তাহ মোৰ লগত এই টপিকটো লিখিবৰ কাৰণে যোগাযোগ কৰিছিল যদিও মই লিখা নাছিল। এতিয়া কথাটো হ'ল মই ভূপেন হাজৰিকাৰ কথাখিনি এইকাৰণে ক'লো যে ভূপেন হাজৰিকাৰ পিছত অসমৰ যিটো সংগীতৰ ধাৰা সেইটো জীপাল কৰি ৰাখিছে জুবিন গাৰ্গে। ভূপেন হাজৰিকাৰ তাত দি যাত্ৰাৰ পিছৰ এই যিটো ঘটনা মই ক'লো, ইয়াৰ পিছতে আহি জুবিন গাৰ্গে কামাখ্যাত আহিছিলে। কিয় আহিছিলে? কাৰণ কামাখ্যাত কেইবাটাও কথা আছে। প্ৰথম, কামাখ্যা সৌন্দৰ্যৰ ঠাই। দ্বিতীয় কথা হ'ল কথা আছে। তৃতীয় কথা হ'ল আন্তৰিকতাৰে সহযোগিতা আগবঢ়োৱা যথেষ্ট মানুহ কামাখ্যাত আছে। গতিকে ইয়াত সৃষ্টি কৰিবলৈ যথেষ্ট সুবিধা। গতিকে গানৰ সৃষ্টিৰ বাবেই তেওঁ কামাখ্যালৈ প্ৰথম আহে। দ্বিতীয় কথা হ'ল কামাখ্যা পৰম্পৰাগত লোকসংগীতৰ ধৰা। এই পৰম্পৰাগত লোকসংগীত কিছুমানৰ সুৰ জুবিন গাৰ্গে লৈ তেওঁ কিছু গান ৰচনা কৰিছিলে, যিটো কেতিয়াও তেওঁ কামাখ্যাৰ পৰা লোৱা বুলি কোৱা নাছিল। এতিয়া মই তাৰে এটা উদাহৰণ দিব বিচাৰিছো যে কামাখ্যাত যিখন চৰাই ব্ৰত বা কাত্যায়নী ব্ৰত বুলি ব্ৰত এটা হয়, সেই ব্ৰতত এটি জনপ্ৰিয় গানৰ কলি আছে এনেকুৱা ধৰণৰ, আজিহে সৰে ফুল জিকিনায়ে মিকিনে অতদিন আছিলে ক'ত,
অতদিন আছিল পাহাৰে পৰ্বতে ৰতিলোকে অনালে মোক। এই সুৰটোই জুবিন গাৰ্গে কৰিলে কি জীৱন নদীৰ জ্যোতিপাত নামৰ এটি এলবামত হুবহুভাৱে সন্নিৱিষ্ট কৰিলে। কেনেকে যে তেওঁ ক'লে পাৰ সিপাৰ পচিনা পচিনা সন্মুখত নেদেখো জ্বলি যায় খহি যায় খহি যায় প্ৰতিদিন প্ৰতিপল জীৱন বিষৰে চকুলো বৰশী বৰশী সুখৰ বলকাই ৰিঙিয়াই। গতিকে তেওঁ এনেদৰে গীতটো সন্নিৱিষ্ট কৰিলে। আকৌ বহু মানুহে ক'ব বিচাৰে যে কামাখ্যাৰ শংকৰদেৱ গায়ন বুলি ইজন সংগীতজ্ঞ আছে। তেওঁৰ এটি জনপ্ৰিয় আৰু বিখ্যাত গীত আছিল যে আকাশত দেৱগণে পুষ্প বৰষিলে। এই একেটা গানেই জুবিন গাৰ্গে হুবহুভাৱে তেওঁ নিজৰ কণ্ঠত গালে, অথচ কামাখ্যাৰ পৰা লোৱা বা শংকৰদেৱ গানৰ পৰা লোৱা বুলি উল্লেখ নকৰিলে। গতিকে ইয়াতো দেখা গ'ল মানে জুবিন গাৰ্গে কামাখ্যাৰ কৃতিত্ব কামাখ্যাৰ পৰা যিটো মানে পালে সেই কথাটো উল্লেখ নকৰিলে, যিটো তেওঁ কৰিব লাগিছিলে। যেনে তেওঁ যিটো তেওঁৰ জনপ্ৰিয় গান মায়াবিনী ৰাতি, এই মায়াবিনী ৰাতি গানটোৰ প্ৰথম লিৰিকিষ্ট আছিলে সুমিত আচাৰ্য। সুমিত আচাৰ্যৰ পিছত গানটো নষ্ট হোৱা তেওঁ নিজেই গানটো লিৰিক্স লিখিছিলে। এই লিৰিক্স লিখি তেওঁ নিজে সুৰ কৰিছিলে আৰু সুৰটো জে.পি. দাসৰ এটা জনপ্ৰিয় গীত মধুজোন জ্বলিছে গীতটোৰ পৰা সুৰটো আনিছিলে আৰু তেওঁ সেইটো জে.পি. দাসক কৃতজ্ঞতাৰে কৈছিল। গতিকে জে.পি. দাসক ক'ব পাৰে অথচ কামাখ্যাক ক'ব নোৱাৰে, এইটো কি কথা। সেয়ে কামাখ্যাবাসীয়ে স্বাভাৱিকতে তেওঁক অকমান বেয়া পাব। এতিয়া আপুনি আমাক কওকচোন, জুবিন সঁচাকৈ নাস্তিক আছিল নে? এয়া ক'ব গ'লে কেইবাটাও কথা ক'ব লাগিব। প্ৰথমতে আমি যদি জুবিন গাৰ্গৰ জীৱনশৈলী লক্ষ্য কৰোঁ, তাত আমি দেখা পাম যে জুবিন গাৰ্গ জাৰ্মানী দাৰ্শনিক নিটছে নিহিলিজিমৰ প্ৰভাৱত পৰিছিল। দ্বিতীয় কথাটো হ'ল যে জুবিন গাৰ্গে সঘনে যিটো উচ্চাৰণ কৰিছিলে কাঞ্চনজংঘাৰ প্ৰচাৰৰ বাবে, সেই কাঞ্চনজংঘাৰ চিনেমাখনৰ প্ৰচাৰৰ বাবে যিটো ডায়লগ বা সংলাপ প্ৰচাৰ কৰিছিলে, সেই সংলাপটোত কৈছিলে মোৰ কোনো জাতি নাই, ধৰ্ম নাই। এই দুটা কাৰণত বহুতে ভাবিব পাৰে যে জুবিন গাৰ্গে সঁচাকৈ নাস্তিক আছিল নেকি, তেওঁ ভগৱান নামানে নেকি। আৰু তৃতীয় কথাটো তেওঁৰ হাততে এটা আছে, তেওঁৰ হাতত এটা টাটু অংকন কৰা আছে শিৱৰ। এই শিৱৰ টাটুটো অংকন কৰি তেওঁ প্ৰায়ে কৈছিলে যে শিৱ ট্ৰাইবেল, কিন্তু শিৱ ট্ৰাইবেল নেকি বুলি কোৱাৰ কথাটো হ'ল তেওঁ আবিশ ত্ৰিপাঠী শিৱ টিলজী নামৰ এখন কিতাপ পঢ়িছিলে আৰু তাৰে প্ৰভাৱ তেওঁৰ তাত পৰিছিলে। আমিষ ত্ৰিপাঠীয়ে তেওঁৰ নভেলবিলাক সাধাৰণতে মিথৰ ওপৰত ৰচনা কৰে, গতিকে তাৰে প্ৰভাৱ তেওঁৰ তাত পৰিছিল। আৰু সেই হিচাপত চাই বহু মানুহে ভাবিছিল জুবিন গাৰ্গ সঁচাকে নাস্তিক। আচলতে জুবিন গাৰ্গ নাস্তিক নহয়, কোনো পধ্যেই নহয়। কাৰণ জুবিন গাৰ্গে কামাখ্যাত আহি কামাখ্যা মন্দিৰ দৰ্শন কৰে। দ্বিতীয় কথাটো হ'ল কৌটিলিংগ মন্দিৰ বুলি যিখন মানে কামাখ্যাৰ উল্লেখযোগ্য স্থান আছে,
এই কপিলিংগ মন্দিৰত জুবিন গাৰ্গে নিজে শুদ্ধ আছেনে নাই তাৰ প্ৰমাণ চাবৰ বাবে কপিলিংগৰ এটা সুৰংগৰে বাহিৰ ওলাই যায় আৰু সেইটোৰে তেওঁ নিজকে প্ৰমাণ কৰিব বিচাৰে যে তেওঁ শুদ্ধ, তেওঁ পাপী। গতিকে তেওঁ সেই লোকবিশ্বাস মানে। তৃতীয় কথাটো হ'ল তেওঁ যেতিয়া ঢুকাই যোৱাৰ আগতে তেওঁ কৈছিলে যে তেওঁৰ যদি মৃত্যু হয় তেওঁৰ মৃতদেহটো যেনে ব্ৰহ্মপুত্ৰত ধুৱাই দিয়ে। অথচ ঘৰৰ মানুহে বা তেওঁৰ ওচৰত থকা মানুহে তেওঁৰ বডিটো ব্ৰহ্মপুত্ৰত ধুৱাই নিদিলে। তেওঁক বৈদিক কাম কাজেৰে ব্ৰাহ্মণৰ অখোজ কঢ়োৱা যিটো পৰম্পৰা 13 দিনীয়া পৰম্পৰাৰে তেওঁৰ কাজ সমাপন কৰিলে। চতুৰ্থ কথাটো হ'ল তেওঁ যেতিয়া সমাধিলৈ তেওঁৰ ঘৰৰ মানুহ আৰু তেওঁৰ অনুৰাগীবোৰ যায়, ঘৰৰ মানুহে সাধাৰণতে যিদৰে চাকি বন্তি জ্বলায় সেৱা কৰে সেইবিলাক ৰিৱাজ তাৰমানে তাতে দেখা গ'ল আৰু সেই ৰিৱাজ বিলাকৰ জুবিন গাৰ্গৰ পৰিয়ালত চলি আছিল। গতিকে তেওঁৰ পৰিয়ালত ধৰ্মীয় দিশ যিহেতু চলি আছিল, গতিকে তেওঁ নাস্তিক হ'ব নোৱাৰে বুলি ক'ব পাৰি, কাৰণ তেওঁ পৰিয়ালত এইলৈ কোনো মন্তব্য দিয়া নাছিল আৰু তেওঁৰ মুখেৰে কেতিয়াও ভগৱানৰ বিৰুদ্ধে কোনো কথা শুনা যোৱা নাছিল। যদিও তেওঁ সত্ৰৰ প্ৰভু ঈশ্বৰক ঘেণ্টা প্ৰভু ঈশ্বৰ বুলি কৈছিল আৰু তাৰ বাবদ সত্ৰৰ মানুহে বা সত্ৰাধিকাৰে তেওঁক অভিশাপ পৰ্যন্ত দিছিলে। কামাখ্যাৰ বলি প্ৰথাত ব্ৰাহ্মণক তেওঁ বিৰুদ্ধাচৰণ কৰিছিলে যদিও তেওঁৰ উদ্দেশ্য মানে বেলেগ আছিলে। তাৰে উদ্দেশ্যটো হ'ল তেওঁৰ কথাছবি প্ৰচাৰ। গতিকে এইবোৰৰ উপৰি তেওঁৰ পৰিয়ালৰ যেনে তেওঁৰ পিতৃ কপিল বৰঠাকুৰ, কামিনী মোহন বৰঠাকুৰ বা কপিল বৰঠাকুৰে তেওঁ যে ধৰ্ম নামানে সেই বিষয়ে কোৱা নাছিলে, আনকি গৰিমাও কোৱা নাই। আৰু তেওঁৰ ভগ্নী স্বামীয়েও কোৱা নাই যে তেওঁ ভগৱান নহয়। গতিকে তেওঁ যিহেতু দৰ্শন কৰে, লোকবিশ্বাস বিশ্বাস কৰে, গতিকে তেওঁ ধৰ্ম মানা বুলি ক'ব পাৰি। আৰু লগতে আৰু এটা দিশ চাব লাগিব যে তেওঁ যেতিয়া ধৰ্ম সংকল্পৰ গীতবোৰ গায়, সেই গীতবোৰত সাধাৰণতে ধাৰ্মিক ভাৱবিলাক ফুটি উঠে। যদি ধাৰ্মিক ভাৱ ফুটি উঠিব লাগে, তেওঁ ধৰ্মৰ অনুভূতি তেওঁ তাত থাকিবই লাগিব। দ্বিতীয় কথাটো যদি আমি উদাহৰণ হিচাপত এইটো চাব বিচাৰো, এই কথাটোৰ উদাহৰণ হিচাপত যে তেওঁ এখন CD আছিলে NK প্ৰডাকশ্যনৰ, সেই CDখনৰ নাম হ'ল জয় মা কামাখ্যা। তাত তেওঁ নিজে কামাখ্যাত গুণগান কৰি গান গাইছিলে। আকৌ আন এখন CD আছিলে যিখন নাৰায়ণ সংগীত বিদ্যালয়ৰ অধ্যক্ষ যতীন শৰ্মা আৰু তেওঁৰ জীয়ৰী নীৰ্ণা শৰ্মাই বনাইছিলে, যিখন CDৰ নাম আছিল মা কামাখ্যা ধামলৈ যাওক। তাতো তেওঁ ধাৰ্মিক গান সুন্দৰভাৱে গাইছিলে, যি গানত কামাখ্যাৰ গুণগান কৰা হৈছিলে। গতিকে তেওঁ কামাখ্যা দেৱীৰ গুণগান কৰিছিলে ধাৰ্মিক ভাৱেৰে। এইবোৰৰ পৰা আমি জানিব পাৰো যে তেওঁ আচলতে নাস্তিক নাছিল। তেওঁ আচলতে নাস্তিক নাছিল, যদিও তেওঁ কিছুমানে অগ্নষ্টিক বুলি ক'ব বিচাৰে, আচলতে তেওঁ বন্ধুসকল, জুবিন সম্পৰ্কত অনুপ প্ৰসাদ শৰ্মাদেৱে আপোনাক যথেষ্ট অৱগত কৰিলে। তেখেতৰ বক্তব্যত এইটো কথা প্ৰকাশ কৰিব খুজিলে, জুবিনক সঁচাকৈ কামাখ্যাবাসীয়ে বেয়া নাপায়, জুবিনক কামাখ্যাবাসীয়ে ভালেই পায়। জুবিন নীলাচল পাহাৰলৈ এক আধ্যাত্মিক চিন্তা চেতনাৰে আহিছিল। জুবিনে নিজৰ সুচিতাৰ প্ৰমাণ কৰিব খুজিছিল কামাখ্যা পাহাৰত, নীলাচল পাহাৰত।
জুবিন অনুপ প্ৰসাদ শৰ্মাৰ মতে জুবিন নাস্তিক নাছিল। জুবিন এক ধাৰ্মিক ব্যক্তি আছিল আৰু জুবিনে আধ্যাত্মিক চিন্তা চেতনাৰে নিজৰ সৃষ্টিক উজ্জীৱিত কৰিব খুজিছিল। আমি আমাৰ অনুষ্ঠানৰ পৰা বিদায় লওঁ। ধন্যবাদ।